হৰি ও শ্ৰীমন্ত শংকৰ হৰি ভকত যাৰা যেন কল্প তৰু তাদ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেবায় ধর্মক্ষেত্রে কুরুক্ষেত্রে যুযুৎসু সমবেতা ইয়ুৎসবঃ মামকাঃ পাণ্ডবাস্সৈব কিমকুর্বত সঞ্জয় ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়ুৎসবঃ মামকাঃ পাণ্ডবাস্সৈব কিমকুর্বত সঞ্জয় ক্ষেত্ৰজ্ঞ বিভাগযুক্ত ৰাজবিদ্যা দুখ হয় ক্ষেত্ৰজ্ঞ বিভাগটো কৰিছো ত্ৰয়োদশ অধ্যায় হে ৰাম পুনৰপি কৃষ্ণৰ চৰণে নমস্কাৰ পংকজ চৰণ প্ৰকাশিত আছে যা কল্পতৰু বৃক্ষ যেন আত্মপদ নাই অবাঞ্ছিত মাত্ৰকে যাকে খোজে তাক পায় কৃষ্ণৰ ভক্তিৰ জানিবাহীন অধমুতৰয় ভজি গুৰ সংসাৰ পুণ্যৱন্ত পাপী ভজে দুয়ো একে সীমা কৃষ্ণৰ ভক্তিৰ তত্ত্ব পূৰ্ব মহিমা জন্মক আছিল পূৰ্বে মিথিলা নগৰে ভক্তিৰ বশত কৃষ্ণে গৈলা তাৰ ঘৰে বহিবাক লাগি দিলা দিব সিংহাসন নানা বিধ উপহাৰে অৰ্চিলা চৰণ কৃষ্ণই অৰ্জুনক যেতিয়া গীতা কৈছে গীতা কৈছে অৰ্জুনক আত্মা পৰমাত্মা জীৱ প্ৰকৃতি পুৰুষ জগত ব্ৰহ্মাণ্ড এই সমস্ত কথাখিনি খুব ভালদৰে বুজাই কৈছে কাৰণ অৰ্জুনে বিষাদগ্ৰস্ত হৈ খুব কান্দিছিলে যে কৃষ্ণ মানে হ'ল আনন্দ যিটো আনন্দ কোনোদিন শেষ নহয়
কৃষ্ণ মানে হ'ল আচলতে সেইটো এটা আত্মাৰ ঈশ্বৰ তত্ত্ব যিটো তত্ত্বত প্ৰৱেশ কৰাৰ লগে লগে জীৱৰ কেতিয়াও দুখ আহিব নোৱাৰে আৰু দুখ থাকিব নোৱাৰে তেওঁ অৰ্জুনে কৃষ্ণক দ্বাৰকাৰ পৰা জয় কৰি আনিছিল যে তুমি মোৰ যুদ্ধত ৰথৰ সাৰথি হ'বা সেইজন কৃষ্ণ সাৰথি হৈ লগত থাকোঁতেও তেওঁ একাদশ ঐক্যখিনি কৌৰৱৰ ফালে যেতিয়া চাই দিলে আপোন পৰ এই ভাতবিলাক যেতিয়া তেওঁৰ মনলৈ আহি গ'লে গুৰুসকলক দেখিলে পিতামহক দেখিলে যেতিয়া বংশ পৰিয়ালবিলাকক দেখিলে যে মই এইসকলক বধ কেনেকৈ এইসকলক বধ কৰাতকৈ দেখোন সেইসকলৰ হাতত মোৰে মৃত্যু হোৱা ভাল সেইটো কাৰণে গীতাই সেই অস্ত্ৰ শস্ত্ৰৰ সৈতে কাৰোবাক মৰা যুদ্ধখনৰ কথাটো আচলতে কোৱা নাই আমাৰ ভিতৰতে কিছুমান শত্ৰু আছে ডাঙৰ ডাঙৰ যিবিলাক শত্ৰুৱে আমাক নিজকে অনিষ্ট কৰি আছে অথচ আমি দেখা নাই গতিকে যুদ্ধখন 18 ঐক্যখিনি সেনাৰ মাজত যে চলিছে 18 সংখ্যাটো হ'ল এটা মেজিক নাম্বাৰ 18 যিটো সংখ্যা এই সংখ্যাটো হ'ল এটা মেজিক নাম্বাৰ এই সংখ্যাটোৱে আচলতে গাণিতিক শাস্ত্ৰত সীমাহীনকহে বুজায় ই পৰিমাণক নুবুজায় সেইটো কাৰণে 18 ঐক্যখিনি সেনা 18 দিনৰ যুদ্ধ 18 পৰ্ব 18 যুগ সম্বলিত গীতা বেদব্যাসে এই 18 সংখ্যাটোত বিশেষ প্ৰাধান্য দি থৈছে বুজিলো অস্ত্ৰ প্ৰকৃতিৰে হ'ল আমাৰ দেহটো গঠিত 18 পুৰাণ আছে অস্ত্ৰ প্ৰকৃতিৰে হ'ল আমাৰ এই দেহ তত্ত্ব গঠিত অস্ত্ৰ প্ৰকৃতি পঞ্চভূত তিনি অহংকাৰ 8টা বস্তু মানে এই 8টা প্ৰকৃতিৰ চৈতন্য শক্তি হ'ল ঈশ্বৰ কৃষ্ণ যে ঈশ্বৰ কৃষ্ণ এজনী কিন্তু ঈশ্বৰ কৃষ্ণৰ লগত ঐশ্বৰিক সমস্ত গুণ আছে এই গুণখিনি পৰিমাণেৰে সৈতে বুজাই শেষ কৰিব নোৱাৰি সেইটো কাৰণে 10 অংকটো তালে অনা হৈছে কাৰণ 1ৰ লগত শূন্য বহিলে ই 10 হয় সেইটো কাৰণে 10টা ইন্দ্ৰিয়ৰ চৈতন্য শক্তি হ'ল কৃষ্ণ অষ্ট প্ৰকৃতিক চৈতন্য কৰি ৰখা শক্তি হ'ল কৃষ্ণ গোটেই বস্তুখিনি 18টা পৰিমাণেৰে সৈতে আচলতে বুজোৱা হৈছে কিন্তু গীতাৰ যুগৰ সংখ্যা 18টাই ৰখা হৈছে এতিয়া 13 অধ্যায় হ'ল ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগযোগ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ মানে বিভাগযোগ মানে আমাৰ এই দেহ ক্ষেত্ৰ আত্মা ক্ষেত্ৰ আৰু ঈশ্বৰ এই বস্তুবিলাক মানে সংস্কৃতত মূল কথাখিনি অত্যন্ত গৃহভাৱে থকাৰ কাৰণে গোবিন্দ মিশ্ৰই অনুবাদ কৰোঁতে সেই কথাখিনি বুজিবৰ কাৰণে কিছুমান তাৰ আনুষাংগিক কাহিনী তাক ৰেফাৰেঞ্চ হিচাপে আনিছে সেইটো কাৰণে জনকৰ ওচৰলৈ ভগৱান কৃষ্ণ যাব লগা জনক কাৰ পিতৃ আছিলে জনক শ্ৰীৰামচন্দ্ৰৰ পিতৃ আছিলে তেতা যুগতেই জন্ম হোৱা জনক দাপৰ যুগত কৃষ্ণ জন্ম হোৱালৈকে তেতিয়ালৈকে মিথিলাৰ ৰজা হৈ আছে কি কথা এইটো মানে ৰামচন্দ্ৰয়ো পয়ান হৈ পেলাই নতুন জন্ম লৈ কৃষ্ণ অৱতাৰ ল'লে জনকৰ মৃত্যু নহল কিয় নাছিলে তেতিয়ালৈকে মৃত্যু হোৱা নাই কাৰণ কৃষ্ণ গৈছে এইটো পদত ক'লে সেই কথাটো ভাগৱতৰ 10ম স্কন্ধতো আছে ঋষিসকলক লগত লৈ দ্বাৰকাধীশ কৃষ্ণ আৰু ৰাম মিথিলালে জনকৰ ওচৰলৈ গৈছে গম পাইছেনে জনক হ'ল 12জন বৈষ্ণৱৰ ভিতৰত এজন বৈষ্ণৱৰ ওচৰলৈ বিষ্ণু যাবই সেইটো বিশ্বাস সেইটো এটা প্ৰত্যয় বৈষ্ণৱৰ গৃহত আহি ৰামৰ দৰে ঈশ্বৰৰ জন্ম হ'বই সেইটো শাস্ত্ৰই আমাক এটা কি দিছে আত্মবিশ্বাস যোগাই তুলিছে যে তুমি যদি বিষ্ণু ভকত হ'ব পাৰিছা বৈষ্ণৱ যদি হ'ব পাৰিছা ঈশ্বৰ কৃষ্ণ বা ৰামৰ যদি একান্ত সেৱক হ'ব পাৰিছা তেতিয়াহ'লে তোমাৰ ওচৰলৈ আত্মা ঈশ্বৰ পৰমাত্মা আহিবই কিয় আহিব ভকত আৰু বৈষ্ণৱৰ কেতিয়াও ভগৱানে আঁতৰ কৰি ৰাখিব নোৱাৰে বা নেৰাখে এইটো পদত কৈছে যে তুমি তোমাৰ লগত থকা ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ স্বৰূপ ঈশ্বৰৰ তত্ত্বকেইটাৰ কথা তুমি যদি অনুভৱ কৰিব পাৰা মিথিলাৰ ৰজা জনকৰ ওচৰলৈ কৃষ্ণ যিদৰে দাপৰ যুগত গৈছিলে এটা যুগৰ ৰজাজনৰ ওচৰলৈ তুমি কলি যুগত জন্ম হোৱা মনুষ্য হ'লেও ঈশ্বৰ কৃষ্ণৰ অস্তিত্ব আৰু অনুভৱ তোমাৰ ওচৰলৈ আহিব যদি তুমি জনকৰ নিচিনাকে ৰজা হৈ ঋষিৰ দৰে জীৱন যাপন কৰিব পাৰিছা সৎ পথত শুদ্ধ পথত যদি তুমি থাকিব পাৰিছা সত্য যদি তুমি কোনোদিন ভংগ কৰা নাই তেতিয়াহ'লে ঈশ্বৰৰ প্ৰৱেশ তোমাৰ ওচৰলৈ হ'বই ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ ক্ষেত্ৰ মানে কি ক্ষেত্ৰ মানে আমাৰ এই দেহ ক্ষেত্ৰজ্ঞ মানে কি ক্ষেত্ৰজ্ঞ মানে হ'ল আমাৰ আত্মা
দেহটো হ'ল ক্ষেত্ৰ, দশ ইন্দ্ৰিয়, একাদশ মন, পঞ্চভূত, হয়নে, তিনি অহংকাৰ, এই গোটেইখিনি বস্তু হ'ল এখন ক্ষেত্ৰ। সেইটো কাৰণে প্ৰথম শ্লোক জনাই আনিছে কি, ধৰ্ম ক্ষেত্ৰে কুৰু ক্ষেত্ৰে সমবেতা ইজুচ্ছব মামকাঃ পাণ্ডৱা চৈব কিম কুৰুবত সঞ্জয়। গীতাৰ প্ৰথম শ্লোকটো ধৃতৰাষ্ট্ৰই ৰাখিছে, সেইটো ডাঙৰ কথা। তাৰ পাছৰ শ্লোকটো সঞ্জয় ৰাখিছে। এতিয়া আমি ক্ষেত্ৰকে বিভাগযোগৰ কথাখিনিতো আপোনালোকে ধৰক গীতা যদি শুনা নাই তেতিয়াহ'লে বুজি নাপাব, প্ৰাৰম্ভিক কথাকেইটা কৈ ল'ব লাগিব। সেইটো কাৰণে ক্ষেত্ৰকে বিভাগযোগত এতিয়া আমাৰ জীৱ, আমাৰ দেহ, আমাৰ আত্মা, ঈশ্বৰ, এই বস্তুবিলাকৰ কথা আমাক ভালদৰে বুজাই কয়। এতিয়া নিবন্ধকাৰে কৈছে যে কৃষ্ণক ভক্তি কৰিলে কেতিয়াও সেই ভক্তি কেতিয়াও অথলে নাযায়। কিয় অথলে নাযায়? একমাত্ৰ কৃষ্ণই দেৱতা, যিজন দেৱতাক চোৰ এজনে যদি উপাসনা কৰে তেতিয়াও সন্তুষ্ট হয়, সন্ত মহন্ত এজনে যদি উপাসনা কৰে তেতিয়াও সন্তুষ্ট হয়। আমাৰ মাজত জানো চোৰ ডকাইত বুলি ভেদ ভাৱ নাই? হা, বেয়া মানুহজনক কমে এইটো বেয়া বস্তু আহিব, বেয়া বায়ু আহিব। আচলতে বেয়া মানুহ এজনৰ বেয়া চিন্তনৰ, বেয়া ভাৱৰ মানুহ এজন যদি আমাৰ গৃহলৈ আহে, তেতিয়াহ'লে আমাৰ কিবা অনিষ্ট হ'ব পাৰে নেকি? পাৰ্থিৱ অনিষ্ট নহ'ব পাৰে, কিন্তু আপোনাৰ লগত থকা যিকণ শুদ্ধতা, পবিত্ৰতা, সেইকণৰ তাৰতম্য ঘটি যাব পাৰে। কাৰণ তেওঁৰ লগত যিটো বতাহ আছে, বায়ু আছে, সেই বায়ুটো তেওঁলোকৰ প্ৰদূষিত বায়ু আছে। সেইটো কাৰণে যিকোনো মানুহে কৰমণ্ডল নকৰে, ভৰিত চুবলৈ নিদিয়ে। কিয় নিদিয়ে? তেওঁৰ লগত থকা সাত্বিক সাধনাময় সদ্গুণখিনি বেয়া বস্তুটোৱে চুই লাগি যদি তাৰ লগত গুচি যায়, তেওঁৰ বেয়াখিনি কিন্তু ইয়াত থাকি যায়। নেদেখা বস্তুবিলাকৰ শক্তিটো বেছি, হয় নহয়? সেইটো কাৰণে সাধু সন্ত মহন্তসকল ক'ত থাকে? একেবাৰে হাবি অৰণ্যৰ মাজত থাকে, পুণ্যস্থানত থাকে। উপবিত্ৰ প্ৰদূষিত বেয়া বস্তু যাতে তেওঁলোকক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। সেইটো কাৰণে ক্ষেত্ৰ হ'ল আমাৰ ই দেহ, ক্ষেত্ৰজ্ঞ হ'ল আত্মা। দেহ আৰু আত্মা থকা ঠাইখন অতি শুদ্ধ আৰু পবিত্ৰ ঠাই। এই বস্তুবিলাকৰ বিষয়ে অৰ্জুনে জানিব লাগিব। হি জনক আছিল পূৰ্বে মিথিলা নগৰে, এ ভক্তিৰ অৱসত কৃষ্ণে গৈলা তাৰ ঘৰে। এই বকিবাক লাগি দিলা দিব্য সিংহাসন, ও নানাবিধ উপহাৰে অৰ্চিলা চৰণ। এই ৰাজ্য ধন ভাণ্ডাৰে যে পুত্ৰ ভাৰ্যা যত, হে আপোনাকো অৰ্পিলন্ত কৃষ্ণ চৰণত। দশম স্কন্ধত আছে, জনকৰ ওচৰলৈ যেতিয়া ভগৱান কৃষ্ণ আৰু ৰাম গৈছিলে, তেতিয়া ঋষিমুনিসকল গৈছিল লগত, পৰম বৈষ্ণৱসকল গৈছিলে। ৰাম কৃষ্ণৰ যেতিয়া চৰণ ধোৱাবলৈ আহিছিলে, তেতিয়া জনকক, মিথিলাৰ ৰজা জনকক ৰাম আৰু কৃষ্ণই কৈছিলে, নহয়, প্ৰথমতে আমাক চৰণ ধোৱাব নালাগে, প্ৰথমতে আমাৰ লগত অহা ঋষিমুনি আৰু এই বৈষ্ণৱসকলক চৰণ ধোৱাই লওক বোলে। কিয়? এওঁলোক আমাতকৈ শ্ৰেষ্ঠ। বস্তুটো কৃষ্ণ কৈছে, এওঁলোক আমাতকৈও শ্ৰেষ্ঠ। বুজিছেনে? তেতিয়া মানে ঋষিমুনিসকলৰ যেতিয়া চৰণ ধোৱালে জনকে, চৰণ ধোৱাই লৈ যেতিয়া হৈছে, তেতিয়া কৃষ্ণ আৰু ৰামে কৈছে, সমস্ত জনৰে চৰণ ধোৱাই হৈ গ'ল আৰু মোক চৰণ ধোৱাবলৈ কি বাকী থাকিলে? এই সকলোবিলাকৰ মাজততো ময়েই আছো। কি বুজালে? মানৱৰ সেৱা, জীৱৰ সেৱা আৰু প্ৰকৃতিৰ সেৱা আচল ঈশ্বৰ। কৃষ্ণক আকৌ বেলেগে সেৱা কৰাৰ কোনো প্ৰয়োজন নাই। যদি আমি মানুহক ভাল পাওঁ, জীৱক ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ, এইবিলাকৰ মাজতে কৃষ্ণ সত্তা বিৰাজমান হৈছে। হে ৰাম ভক্তিৰ প্ৰেমত থাকি আনন্দিত ভৈলা, অনগৰ সহিতে চলি বৈকুণ্ঠক গৈলা। হে আৰু শ্ৰুত দেৱ নামে আছিল ব্ৰাহ্মণ, এ খাইবাক দিবাক নাই পিন্ধিতে বসন। যে বৈকুণ্ঠৰ কাৰণে যাবলৈ জনকক কৃষ্ণই আশীৰ্বাদ দি আহিলে। তাৰপাছতে জনকক পাই আনিছে। তেতা যুগৰ পৰা আছে দাপৰ যুগলৈ। ৰামকৃষ্ণই যেতিয়া আশীৰ্বাদ দিলে যে তুমি বৈকুণ্ঠ স্থান পাবা, তুমি পৰম বৈষ্ণৱ, তাৰপাছত তেওঁ দেহাৱসান ঘটিছে, মৃত্যু হ'ল। তাৰপাছত শ্ৰুতদেৱ বুলি এজন ব্ৰাহ্মণ আছিলে, তেওঁ অত্যন্ত দৰিদ্ৰ। তেওঁ মানে ভাল পাত্ৰও নাই, ভগা পাত্ৰ এটাহে আছে পানী খোৱা। ৰুটি চুটি খাবলৈ দিবলৈ তেওঁ বিশেষ একো নাই, হয়নে? ক'ৰবাত ভিক্ষা কৰি অনা একদম তেনেই খুব বেয়া আটাৰে সৈতে সানি থোৱা আমাৰ ৰুটি আছে। তেওঁ কৃষ্ণক এতিয়া কেনেকৈ সন্তুষ্ট কৰিব? জনকটো ৰজা আছিল, ৰজাৰ সামগ্ৰী আৰু দ্ৰব্যৰ পৰিমাণ কম নাছিল, হয়নে? কিন্তু শ্ৰুতদেৱতো একো নাছিল। এইবাৰ শ্ৰুতদেৱৰ ঘৰলৈ গ'ল কৃষ্ণ। এই ৰাম তাহাৰ গৃহক লাগি
গৈলা নাৰায়ণ এই কুশৰ আসন দিজে দিলাতে তীক্ষ্ণ এই ৰাম ভংগা কমণ্ডলু জলে পাৱ পখালিলা এই স্নান কৰিবাক লাগি গন্ধ জল দিলা এই সুখান তুলসী বৰ্ষি দিলা আমলকি এই কৃষ্ণে হাতে পাতি লৈলা পৰম হৰিষি শুকান তুলসীৰ পাত আৰু শুকান অকমান আমলখি আছিলে যে আমাৰ গৃহৰ ইয়াৰ প্ৰসাদ কৃষ্ণই সেয়াকে হাতেৰে লৈ জনকে দিলে কিমান সন্তুষ্ট হৈছিলে তাতকৈ বেছি সন্তুষ্ট হৈছে গম পাইছেনে ভগা পাত্ৰটো ভৰি ধুৱাইছে ভাল পাত্ৰ নাই যে বুজি পাইছেনে কথাটো কৃষ্ণই এটা বস্তু দেখাইছে যে পাৰ্থিৱ বিষয়বস্তুবিলাকে সন্তুষ্ট কৰিব নোৱাৰে তোমাৰ মনটো কিমান পবিত্ৰ মোৰ প্ৰতি তোমাৰ কিমান শ্ৰদ্ধা আৰু প্ৰেম ভক্তি আছে সেই বস্তুখিনি যে মই সন্তুষ্ট এই পদখিনে নামি পাছে দণ্ডৱতে পৰি হে আনন্দ নাচয় দিজ এক কণ্ঠা জোকাৰি বাহু দুটা জোকাৰি গা মূৰ জোকাৰি দ্বিজজনে চুতদেৱে কৃষ্ণৰ চাৰিওফালে ঘূৰি ঘূৰি নৃত্য কৰিবলৈ ল'লে যে বাসুদেৱ আহিলা তোমাৰ চৰণ ধোৱাবলৈ পালো তোমাৰ আশীৰ্বাদ পালো মোতকৈ ভাগ্যৱান কোন আছে তেওঁ গৃহত একো নাই মই তোমাক একো দিব নোৱাৰিলো বুলি তেওঁৰ অসন্তুষ্টি নাই মানে সেইটো কাৰণে আত্মিক সন্তুষ্টি হ'ল কৃষ্ণ যিজনৰ ভিতৰত সন্তুষ্টি নাই তেওঁক বাহিৰৰ যিমান যত বস্তু দিলেও কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে ভিতৰত ঈশ্বৰৰ যিটো আত্মিক সন্তুষ্টিটো থাকিব লাগিব এই হাত মেলি আনি কৃষ্ণে কুলে তুলি লৈলা এই জনকত কৰি সত গুণে স্নেহ ভৈলা নাচি থকা নিজৰজনক তেওঁ দুই হাত বাহুৰে গবা মাৰি ধৰি আনিলে ধৰি আনি কোলাত দিলে যে তোমাতকৈ শুদ্ধ ভকত কোন আছে মোক জনকে যিখিনি দিছিলে মই সেইখিনি লৈ ইমান সন্তুষ্ট হোৱা নাই তুমি মোক যিখিনি দিছা চুতদেৱৰ ওচৰত কৃষ্ণ কিয় বেছি সন্তুষ্ট হ'ল চুতদেৱে ভাবিছে যে মই কৃষ্ণক একো দিয়ে সন্তুষ্ট কৰিব নোৱাৰো কাৰণ এওঁৰ ভঁৰালত কি নাই মানে বাৰু আৰু মোৰ আটাইতকৈ ডাঙৰ সন্তুষ্টি এইটোৱে যে এইটো জন্মত মোৰ ওচৰলৈ কৃষ্ণৰ চৰণ সেৱা কৰিবলৈ সুযোগ দিবলৈ মোৰ ওচৰলৈ কণ্টেক সময় আহিলে এই সুযোগটো যে ঈশ্বৰে মোক দিছে ইয়াতকৈ ডাঙৰ সুযোগ আৰু মোক নালাগে সেইটো কাৰণে কৃষ্ণই কলা কৰি মন কৰিছে চুতদেৱ এই নাম গলে ধৰি কৃষ্ণে কৰি লন্ত শিৰঘ্ৰাণ ও বামনক প্ৰিয় বাক্য বোলে ভগৱান ও তুমি ভক্তি প্ৰেমে তুষ্ট কৰিলা মোক এ কিবা দিব খুজি নাহি এ পাওঁ তিনি লোক ও এবেহেন দ্বিজময়ী এ মনে আলোচিলে এ ভক্তিত বিকয় গয়লা হে আপোনাক দিলে তুমি মোক যি ভক্তি কৰিলা সপেম ভক্তি যে কৃষ্ণ কৃষ্ণ বুলি তুমি নাচি নাচি মোক আনন্দিত কৰি মোৰ চাৰিওফালে তুমি প্ৰদক্ষিণ কৰিছা মানে বাৰু মই যে তোমাৰ ওচৰলৈ আহিছো এইটোতেই তুমি আটাইতকৈ ডাঙৰ আনন্দ বুলি তুমি অন্তৰতে ভাবিছা কৃষ্ণই কৈছে তোমাক মই জগতৰ কি বস্তু দিব লাগিছে আজিৰ পৰা মই তোমাৰে হৈ গ'লো মই ঈশ্বৰেই তোমাৰ হৈ গ'লো আজিৰ পৰা মানে বাৰু তিনিতলৈকে জিনিব পাৰিব কিন্তু কৃষ্ণক জিনিব নোৱাৰে মানে বাৰু কৃষ্ণই কৈছে যে চুতদেৱে মোকো জিনিলে চুতদেৱৰ দৰে শুদ্ধ দ্বিজৰ কাৰণে মই কি হলো আজিৰ পৰা তেওঁৰ মই নহয় এইটো চুতদেৱ এই হেনয় কৃষ্ণৰ দৈ পংকজ চৰণ এই কায় বাক্য মনে মই এ পখিলো শৰণ ও অৰ্জুনৰ শোক দেখি দ্বিতীয় অধ্যায় এ সাংখ্য যোগ গোট কৃষ্ণে এ কহিলা সাক্ষাৎ এ সাংখ্য যোগ জ্ঞান নুবুজিলা ধনঞ্জয় অপ্ৰকৃতি পুৰুষ ভেদে এ ত্ৰয়োদশ কয় এ দ্বাদশ অধ্যায়ে কৃষ্ণে কৰিলা কহিলা সম্প্ৰতি অজ্ঞান ভক্তি কৰি পাৱে
পন্থে পাৱে গতি অৰ্জুনৰ মনৰ সুখটো দূৰ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই সাংখ্য যুগটো ক'লে সাংখ্য যুগটো হ'ল গীতাৰ দ্বিতীয় অধ্যায় ইয়াত ৭৮টা শ্লোক আছে সাংখ্য যুগত তিনিটা ভাগ আছে তিনিটা তত্ত্ব আছে গীতাৰ দ্বিতীয় অধ্যায়টো আৰু গীতাৰ দ্বিতীয় অধ্যায়টো হ'ল গোটেই গীতাৰ সাৰ সাংখ্য যুগ অৰ্জুনক কৃষ্ণই যদিও ক'লে কাৰণ সাংখ্য যুগ মানে কৃষ্ণ গোটেই কথাখিনি কৃষ্ণ আত্মাৰ তত্ত্বৰ সম্পৰ্কিত অৰ্জুনে বৰ ধুনীয়াকৈ শুনিলে আৰু বুজিলে কিন্তু গীতা কৈ থাকোঁতে যেতিয়া কৈ গৈ আছে সাংখ্য যুগৰ কথাখিনি আকৌ পাহৰি থাকিলে কাৰণ পৰমাত্মাৰ তত্ত্ব কথা সেই কথাখিনি জীৱৰ মনত থকাটো বৰ দুৰ্লভ কৃষ্ণ হ'ল অন্তৰ্যামী কৃষ্ণইতো জানে যে মই অৰ্জুনক সাংখ্য যুগ ঠিকেই গ'লো কিন্তু ক্ষেত্ৰজ্ঞ বিভাগ তত্ত্ববিলাকৰ কথা যদি মই নকওঁ এই সাংখ্য যুগৰ কথাখিনি তেওঁৰ মনত নাথাকিব মানে কি কৰিছে এই ত্ৰয়োদশ অধ্যায় ক্ষেত্ৰজ্ঞতা বিভাগ যোগ কৰিছে সাংখ্য যুগৰ কথাখিনি অলপ কৈ লওঁ সাংখ্য যুগ মানে হ'ল অদ্বৈত ঈশ্বৰ জ্ঞান সাংখ্য যুগত ভগৱান কৃষ্ণই তেওঁনো কোন অৰ্জুননো কোন অৰ্জুন আৰু তেওঁৰ মাজত সম্পৰ্ক কি আচলতে কৃষ্ণ তত্ত্বৰ মূল গুহ্য বস্তুটো কি এই গোটেই কথাখিনি ভালকৈ বুজাই গৈছে হয়নে কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন মই কোন তুমি জানি লোৱা মই গোটেই জগতক চলাই থকা চালিকা শক্তি এই জগতত যিটো চৈতন্য শক্তি আছে পৃথিৱীখনৰ মাজেদি এডাল কেন্দ্ৰ আছে মেৰুদণ্ড নাই জানো এই মেৰুদণ্ডত থকা প্ৰত্যেক বস্তুকে টানি থকা যিটো মধ্যাকৰ্ষণ শক্তি সেইটোৱেই মই কাৰণ সমস্ত শক্তিখিনিয়ে তেওঁ বুলি কৈছে সাংখ্য যুগত গীতা বোলে কিয় ভূমি হ'ল প্ৰকৃতি মই হ'লো ভূধৰ মানে কি প্ৰকৃতিক ধৰি থাকোঁ সেইটো পৃথিৱীখনক কিহে ধৰি আছে মেৰুদণ্ডডালে ধৰি আছে সি মাজৰ ফালে টানি থকাৰ কাৰণে সি নিজে ঘূৰি থাকিব লগা হয় মুভমেণ্ট এটা লৈ থাকিব লগা হয় গোটেই বস্তুবিলাকক সি মাজৰ ফালে টানি থকা নাই জানো পৃথিৱী সেইটো কাৰণে মই মধ্যাকৰ্ষণ শক্তি আৰু লগতে কি মই এই ভূমি প্ৰকৃতি তেওঁৰ স্বামী এই পৃথিৱীখনক মই ধৰি আছোঁ পৃথিৱীখনক যিদৰে মই ধৰি আছোঁ সেই অৰ্জুন তোমাকো মই ধৰি আছোঁ অৰ্জুনে বুজি পোৱা নাই যে তুমি মোক কেনেকৈ ধৰি আছা মইতো বুজি পোৱা নাই কৈছে যে মই হ'লো তোমাৰ আত্মাশক্তি বোলে আত্মাশক্তিটো কি বস্তু বোলে আত্মশক্তিটো তুমি অনুভৱ কৰিলেহে বুজিব পাৰিবা মই তোমাক তাক দেখুৱাই দিব নোৱাৰোঁ বোলে কিয় দেখুৱাই দিব নোৱাৰোঁ বোলে আত্মাৰ বহুতটা লক্ষণ আছে বোলে আত্মা কি আত্মা কোনোদিন নমৰে আত্মাক কোনোদিন অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে আত্মাক জলে শিকটোও কৰিব নোৱাৰে তো অৰ্জুনেতো কথাবোৰ আৰু অবুজ হ'ল আৰু বুজি নোপোৱা হ'ল যে কেশৱ মইতো কথাখিনি ধৰিব পৰা নাই কৃষ্ণই কৈছে তুমি ৰাতি যেতিয়া শুই আছা তুমি এবাৰ ভাবি চোৱাচোন আকাশত যে সূৰ্যটো আছে তুমি এইটো কথা অনুভৱ কৰিব পাৰিবানে বোলে নোৱাৰা বোলে কিয় নোৱাৰা বোলে নহয় আন্ধাৰ আহি গৈছে নহয় আন্ধাৰে আহি গৈছে সূৰ্যটো আকাশত নথকাকৈ আছে জানো বোলে আছে নথকাকৈ না আছে আকাশত সূৰ্যটো আছে তুমি ৰাতি হ'ল কাৰণে তুমি ৰাতি হ'ল বুলি ভাবিছা কিন্তু আকাশততো সূৰ্যটো আছে বোলে হয় মই তেনেকৈ মই সূৰ্য হৈ সদায় থাকিম তোমাৰ লগতে থাকিম যদি তুমি অনুভৱ কৰা যে ৰাতি আন্ধাৰ হ'ল কৃষ্ণ মোৰ লগত নাই তেতিয়াহ'লে মই তোমাৰ পৰা আঁতৰত যদি তুমি অনুভৱ কৰিব পাৰিছা যে ৰাতি যদিও আন্ধাৰ হৈছে সূৰ্যটোৰ শক্তি আৰু পোহৰ আৰু তাপেৰে সৈতে আমাক প্ৰতিপালিত কৰি আছে ঈশ্বৰ কৃষ্ণ মোৰ লগতে আছে অৰ্জুনে কৈছে যে তেতিয়াহ'লে মই কিয় সুখ কৰিছিলোঁ কাৰণ তুমিতো আনন্দময় কৈছে এইটোৱে আছিলে তোমাৰ অজ্ঞান আৰু এইটোৱে আছিলে তোমাৰ অবিদ্যা সাংখ্য যুগত তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে তুমি যদি মোৰ আত্মা ঈশ্বৰ তত্ত্বটোৰ বিষয়ে যদি তুমি ভালদৰে বুজিবলৈ হয় নিৰ্বাণস্থিত মুনিজনৰ যিকেইটা লক্ষণ এই লক্ষণকেইটা তুমি সাধনা কৰিব লাগিব অৰ্জুনক সুধিছে যে নিৰ্বাণস্থিত মুনিজননো কোন বোলে সেইজন আৰু মোৰ মাজত কাইটোৰ পাৰ্থক্য থাকে আত্মিক পাৰ্থক্য একো নাই বোলে কিয় তেওঁ সদায় সন্তুষ্ট হৈ থাকে তেওঁ ৰোগ ব্যাধি জৰা এইবিলাক বস্তুৰ কথা কোনোদিন চিন্তা নকৰে বোলে কিয় নকৰে তেওঁ এটাই জানে যে তেওঁৰ চালিকা শক্তিটো অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে তেওঁ এটা কথাই সদায় অনুভৱ কৰে যে তেওঁ যিখিনি হৈ আছে সেইখিনি মই কৰি আছোঁ তেওঁ কৈছে নহয় তেনেকৈতো জগত নচলিব অৰ্জুনক কৈছে অৰ্জুনে কৃষ্ণক কৈছে কিন্তু প্ৰত্যেকেই যদি নিষ্কৰ্মা হৈ যায় সেইটো কাৰণে গীতাৰ দ্বিতীয় অধ্যায়টো কি দিছে দ্বিতীয় অধ্যায়টো কৰ্মযোগ দিছে ঈশ্বৰৰ বিষয়ে জানিলে ঈশ্বৰৰ বিষয়ে বুজিলে জীৱৰ কি হৈ যায় সমস্ত বয় বস্তু দ্ৰব্য কাৰণৰ প্ৰতি মায়া নাইকিয়া হৈ যায় মোহ নাইকিয়া হৈ যায় জীৱ যদি মোহ নাইকিয়া হৈ যায় তেতিয়াহ'লে জীৱ বৰ্তি থাকিব পাৰিব জানো মোহটো লাগিবই অলপ মানে বাৰু
অৰ্জুনক এতিয়া ভগৱান কৃষ্ণই কৈছে যে নিৰ্বাণস্থিত মুনিজনে পালেও কোনোদিন সুখী নহয়, নাপালেও কোনোদিন দুখী নহয়। বোলে কিয়? তেওঁ পোৱাটোও খন্তেকীয়া আৰু হেৰুৱাটোও খন্তেকীয়া, এইটো তেওঁ অনুভৱ কৰে। পাৰ্মানেণ্ট কি? পাৰ্মানেণ্ট হলো মোৰ অস্তিত্বটোক তুমি উপলব্ধি কৰি সদায় আনন্দিত হৈ থাকিব পৰাৰ যিটো জ্ঞান, এই জ্ঞানটোৰ নাম হ'ল সাংখ্যযোগ। সাংখ্যযোগৰ কথাখিনি অৰ্জুনে বুজি নোপোৱাৰ কাৰণে যে ত্ৰয়োদশ অধ্যায়ত ক্ষেত্ৰজ্ঞ বিভাগ যুগত সেই কথাখিনি এতিয়া ভালকে কৈছে। কিন্তু জ্ঞানীজন পন্থ চিন্তা নিৰাকাৰ, ভক্তে অনায়সে সুখে এতৰয় সংসাৰ, ভক্তিৰ সাধনা যত কহিলো তত্ত্ব, ত্ৰয়োদশ অধ্যায় কৰি বিবেকত, কিন্তু আত্মজ্ঞান বিনে নতৰ সংসাৰ, তাৰ ভেদ কহো যে প্ৰকৃতি পুৰুষৰ, সপ্তম কহিলা দুই প্ৰকৃতি প্ৰত্যেক, নাম পৰাই এক প্ৰকৃতি পৰাই আৰু জ্ঞান বিজ্ঞান যুগত ভগৱান সপ্তম অধ্যায়টো হ'ল জ্ঞান বিজ্ঞান যুগ। জ্ঞান বিজ্ঞান যুগত প্ৰকৃতিৰ তত্ত্বটোৰ কথা ক'লে। কি বুলি ক'লে? যে প্ৰকৃতিৰ দুটা তত্ত্ব, এটা হ'ল পৰা, এটা হ'ল অপৰা। পৰা প্ৰকৃতিটো কি? যে পৰা প্ৰকৃতিটো হ'ল জীৱ। জীৱ কি? জীৱক দেহটো হ'লেহে দেখা পায়, ইভাগে জীৱৰ তত্ত্বটোক দেখা নাপায়। সেইটো পৰা প্ৰকৃতি। এতিয়া পৰা প্ৰকৃতিটো কি বুলি কৈছে অৰ্জুনে? অৰ্জুনক কৃষ্ণই যে পৰা প্ৰকৃতিটো মোৰে অংশ, এইটো মোৰেই তত্ত্ব। সেইটো কাৰণে পৰা প্ৰকৃতিটো সদায় শুদ্ধ বস্তু। সেইটো কাৰণে জীৱ হিংসা কৰিব নাপায়, জীৱক কেতিয়াও অন্যায় কৰিব নাপায়। তাৰ দেহটোহে পাৰ্থিব, জানিব? জীৱটো ঈশ্বৰ। সেইটো কাৰণে জীৱ প্ৰেমটো ঈশ্বৰ প্ৰেমৰ তুল্য। সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগত ভগৱান কৃষ্ণই এই কথাখিনি খুব ধুনীয়াকৈ অৰ্জুনক বুজাই গৈছে। মানে গীতা মানে যদি জানিব লগা হয়, একদম প্ৰথম অধ্যায়ৰ পৰা গোটেই বস্তুখিনি ষ্টেপ পাই কথাখিনি জানি যাব লাগিব। তেতিয়া গোটেই গীতাখিনি গোটেই ভাগ জানিব, তেতিয়া নিজক জানিলে, ঈশ্বৰক জানিলে, প্ৰকৃতিক জানিলে, গোটেই তত্ত্বখিনিকেই জানিলে। গীতাটো আচলতে জানিলেই নহ'ব, তাক বাস্তৱ জীৱনত প্ৰয়োগো কৰিব লাগিব। সেইটো হ'ল গীতাৰ সাৰ। গীতা জানি বুজি তাক বাস্তৱ জীৱনত প্ৰয়োগ কৰি ল'ব পৰাটো সেইটোৱে গীতাৰ সাৰ। অৰ্জুনে সেই গীতাক বাস্তৱ জীৱনত প্ৰয়োগ কৰিব কেনেকৈ? সেইটো কাৰণে ত্ৰয়োদশ অধ্যায় ক্ষেত্ৰজ্ঞ বিভাগ যুগত সেই কথাখিনি ভগৱান কৃষ্ণ এতিয়া কৈ আছে যে প্ৰকৃতি আৰু পুৰুষ দুটা বস্তু। প্ৰকৃতি আৰু পুৰুষ দুটা বস্তু। পুৰুষ হ'ল কি? পুৰুষ হ'ল জীৱ, প্ৰকৃতি হ'ল জড়। জীৱও জড়, যদিহে প্ৰকৃতিৰ লগত তাৰ স্পৰ্শ নহয়। সেইটো কাৰণে অৰ্জুনক কৈছে যে প্ৰকৃতি দুই প্ৰকাৰৰ, মই তোমাক ক'লো। অপৰা প্ৰকৃতি হ'ল এই পাৰ্থিৱ জগত, দ্ৰব্য কাৰণ বয় বস্তু, আমাৰ দেহ, এইবিলাক হ'ল অপৰা প্ৰকৃতি। এই অপৰা প্ৰকৃতিত ঈশ্বৰৰ অংশ যিটো আহি পেলাই তাক চৈতন্য কৰি চলি ফুৰিছে, সেইটো হ'ল জীৱ। সেইটো কাৰণে জীৱক কয় পৰা প্ৰকৃতি। এই অপৰা প্ৰকৃতি আৰু পৰা প্ৰকৃতি দুইটা থকা স্বত্বেও সি কিন্তু জড়। অৰ্জুনক কৃষ্ণ কৈছে, বোলে কি? মই তাত প্ৰৱেশ কৰিব লাগিব। মই কি? মই হলো তাৰ চালিকা শক্তি, পৰমাত্মা, চৈতন্য শক্তি। মই চৈতন্য শক্তি হৈ যেতিয়া মই তাত প্ৰৱেশ হৈ দিম, এটা জীৱ তেতিয়া চলাচল কৰিব পৰা হৈ যাব। তেওঁ অৰ্জুনে সুধিছে, পৰা অপৰা প্ৰকৃতি আৰু তুমি, ইয়াৰ মাজত ভেদ আছে নেকি? ভেদ আছে নেকি? অৰ্জুনে সুধিছে। তেতিয়া এইটো এটা ক্ষেত্ৰজ্ঞ বিভাগটো ক'ব লগা হৈছে। বোলে কি? ভেদ আছে নে ৰহস্য আছে নে একত্ব আছে? মই তোমাক ক্ষেত্ৰজ্ঞ বিভাগ যুগক ত্ৰয়োদশ যুগত এই কথাখিনি তোমাক বুজাই কওঁ। এই জানো মই যদি দেহ সেই ক্ষেত্ৰ, এই শৰীৰক পৰা প্ৰকৃতি বুলি কয়, অজীৱে পৰা প্ৰকৃতি নিবা ধনঞ্জয়। জীৱ হ'ল পৰা প্ৰকৃতি আৰু তোমাৰ দেহটো হ'ল অপৰা প্ৰকৃতি। অৰ্জুনক কৈছে, অ ৰাম যদি দেহ সেই ক্ষেত্ৰ তুমি জানি মোক,
এই জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে সৰ্বলোক তোমাৰ দেহটো কি প্ৰকৃতি পৰা প্ৰকৃতি এইটো হ'ল ক্ষেত্ৰ হয়নে মোৰ অংশ জীৱ এই জীৱটো কি এই জীৱটো হ'ল ক্ষেত্ৰজ্ঞ বোলে কি জীৱ আৰু মই কি জীৱৰ কি নাই জীৱৰ মৃত্যু মৃত্যুটো দেহৰ জীৱটোৰ কেতিয়াও মৃত্যু নহয় জীৱটো ঈশ্বৰৰ অংশৰ কাৰণে মৃত্যু নহয় ই কি কৰে আমি যেনেকে ৰাতিপুৱা পৰা গধূলিলৈকে কেইবাটাও সাজ ফলাই দিওঁ সেই জীৱটোৱেও কি কৰে সাজবিলাক ফলাই থাকে কোনে ফলাই থাকে ঈশ্বৰে ফলাই থাকে যদি ভাল চিন্তা কৰিছে ভাল কৰ্ম কৰিছে ভাল চৰিত্ৰ গঢ় দিছে তেতিয়াহ'লে কি হ'ব সি ভাল জনীত জন্ম ল'ব যদি সি আনক হিংসা কৰিছে সাপৰ যদি সি কাজিয়া কৰিছে কুকুৰ হৈ জন্ম ল'ব যদি আনক বঞ্চিত কৰি লুকাই লুকাই খাইছে তেতিয়াহ'লে গাহৰি হৈ জন্ম ল'ব যদি সদায় আনক খোচা পিন্ধা কথা কৈ আছে তেতিয়াহ'লে কীট পতংগ মকৰা বৃষ্টিক সৃষ্টি কেনেকুৱা বিষাক্ত পদু বৰল এইবিলাক হৈ জন্ম ল'ব মই জানিব তেওঁ অৰ্জুনক কি লাগে বোলে মোক জন্ম নালাগে বোলে কিয় মই তোমাৰ সৈতে এক হৈ যাব বিচাৰোঁ এই জন্ম মৃত্যুৰ যান্ত্ৰণা এজাত চক্ৰ তুলে যাতে মই আহি থাকিব নেলাগে তুমি যেনেদৰে সদায় আনন্দিত হৈ অখণ্ডিত হৈ থাকা মোক তেনেকুৱা এটা স্থানতে ৰাখিব লাগিব কি কৰিব যে মই গীতাৰ মাজত থাকিম মোৰ গীতা শ্ৰৱণ কীৰ্তন কৰিবা এইবিলাক অনুভৱ কৰিবা ইয়াত থকা যিখিনি ভাল কথা এইখিনি তুমি বাস্তৱ জীৱনত পালন কৰিবা হয়নে তেতিয়া কি হ'ব অৰ্জুন তুমি আৰু মই সদায় এক হৈ থাকিম সেইটো কাৰণে মানুহৰ সেৱাটো জীৱৰ সেৱাটো গীতা শাস্ত্ৰই কৈছিল এইটো বিজ্ঞানসন্মত বস্তু মানুহক ভাল পাবলৈ নিশিকালৈকে কেতিয়াও ঈশ্বৰক ভাল পাব জড় মূৰ্তি এটা বহুৱাই লৈ তাত পূজা উপাসনা কৰি থাকিলে মই কি আত্মিক সাধনা হ'ব যদি আমি চৈতন্য মূৰ্তি এটাকে ভাল নাপাওঁ জীৱটোতো চৈতন্য বস্তু মানুহটোতো চৈতন্য বস্তু আমাৰ যদি মানুহৰ প্ৰতি প্ৰেম নাই জীৱৰ প্ৰতি প্ৰেম নাই তেতিয়াহ'লে জড় ঈশ্বৰজনৰ প্ৰতি প্ৰেম হ'লে ঈশ্বৰে জানো ভাল পাব কথাটো সেইটোৱে নহয় জানো তেওঁ অৰ্জুনক বুজাই গৈছে তুমি মোক জয় কৰি আনিলা দ্বাৰকাৰ পৰা যুদ্ধৰ সাৰথিও কৰিলা মই ইমান আনন্দময় মোৰ কোনোদিন দুখ নাই মই সদায় ইফত হাঁহি থাকো অথচ তুমি এঘাৰ ঐক্যহীন কৌৰৱৰ ফালে চাই দিয়াৰ লগে লগে শক্তি হেৰুৱাই পেলালা যুদ্ধ কৰিব নোৱাৰো বুলি কৈ দিলা কান্দি কান্দি তুমি বিষাদগ্ৰস্ত হৈ ভাগি পৰিলা তেওঁ অৰ্জুনক কি কৰিছে এতিয়া মই তোমাক জগাই দিম কিহেৰে যোগাম গীতাৰ জ্ঞান গীতাৰ ভক্তি আৰু গীতাৰ ঈশ্বৰ তত্বৰ যোগেদি মই এতিয়া তোমাক জগাই তুলিম হে ৰাম সেহি দেহে যে থাকি জীৱ হে অহংকাৰে বজ্ৰ হে যদ্যপি ঈশ্বৰয় অংশ হে তবু হুৱে অন্ধ এতিয়া কি বুলি কৈছে অৰ্জুনক যে তুমি জীৱৰ দেহলৈ অহাৰ লগে লগে তোমাৰ লগত মই অহংকাৰ দি দিলো অহংকাৰ দি দিয়াৰ লগে লগে তোমাৰ কি হৈ গ'ল তোমাৰ তমগুণ আহি গ'ল তুমি অজ্ঞানী হৈ গ'লা অহংকাৰৰ তমগুণৰ কবলত পৰাৰ লগে লগে অৰ্জুন কি হৈ গ'লা জানা তোমাক মই কন্দুৱাই আছো বোলে কি মোৰ আনন্দ প্ৰসাদ যিটো আচল বস্তু সেইটোৰ পৰা বঞ্চিত হৈ থাকিলে জীৱই দুখী হৈ থাকিব এই দেহে ক্ষেত্ৰ জীৱক ক্ষেত্ৰজ্ঞ বুলি জানে অজীৱ শৰীৰক যিটো ভিন্ন কৰি মানে এ তাৰ নাম দেহাত্মা বিবেক তত্ত্ব জ্ঞান এ মুহুৰ সন্মত ইহা সংসাৰ তাৰণ এই অৰ্জুন মই তোমাক জীৱৰ বিষয়ে কলো মই তোমাক প্ৰকৃতিৰ বিষয়ে কলো হয়নে এই দুইটা বস্তুৰ যিটো বস্তুৰ বিষয়ে জানিলে তুমি উদ্ধাৰ হৈ যাবা যিটো বস্তু জানিলে তুমি জীৱত বদ্ধ হৈ থাকিব নালাগিব সেই বস্তুটোৰ নাম কি জানা সেই বস্তুটোৰ নাম হ'ল দেহাত্মা বিবেক তত্ত্ব জ্ঞান দেহ আত্মা বিবেক আৰু তত্ত্ব জ্ঞান এই গোটেই বস্তুকেইটাৰ বিষয়ে জানিলে এই অৰ্জুন তুমি আনন্দিত হৈ যাবা গীতাত কি দিয়া হৈছে আচলতে আমাৰ গীতা পঢ়িবলৈও হাক দিয়ে গীতা চুবলৈও হাক দিয়ে গীতা পঢ়িলে অন্ধ হ'ব বুলিও কয় মানে বাৰু যে গীতাত এই যিখিনি কথা আছে সেই কথাখিনি যদি কোনোবা এজন ব্যক্তি বা নাৰীয়ে জানে তেতিয়াহ'লে তেওঁ জীৱন্ত কালত ঈশ্বৰ প্ৰাপ্ত হ'ব
আমাৰ আকৌ ঈশ্বৰ প্ৰাপ্তিটো মৃত্যুৰ পাছতে হয় বুলি কয় মানে বাৰু মৃত্যুৰ পাছত কাৰো ঈশ্বৰ প্ৰাপ্তি নহয় এইটো সম্ভৱেই নহয় ঈশ্বৰ প্ৰাপ্তি যদি হ'ব লাগে জীয়াই থাকোঁতে হ'ব লাগে কাৰ ঈশ্বৰ প্ৰাপ্তি হয় যি গীতা ভালদৰে অধ্যয়ন কৰিছে বুজিছে আৰু তাক প্ৰয়োগ কৰিছে তাৰ ঈশ্বৰ প্ৰাপ্তি হয় সি যি ঠাইলৈ যাব সেই বায়ুটো পবিত্ৰ হৈ যাব যি ঠাইলৈ যাব তাত যিমান অমংগল আছে অমংগল দূৰ হৈ যাব যদি কাৰোবাৰ বেয়া হৈ আছে চাই দিলে সেইটো ভাল হৈ যাব কিয় এইটো হৈ যাব তাৰ লগত ঈশ্বৰৰ সি শক্তি আহি গৈছে এইটো বিশ্বাস নকৰিব পাৰে মানুহে যে সেই শক্তিটো কেনেকৈ আহে তাৰ প্ৰমাণটো হ'ল আপুনি চুম্বক এটুকুৰা লোহা এটুকুৰা কেইবাদিনো লগাই থৈ দিব লোহা টুকুৰা দি আপুনি আকৌ বেলেগত লগাই দিবগৈ টানি দিব যি গীতাত থকা ঐশ্বৰিক জ্ঞানখিনি মনন কৰিব ভাবিব উপলব্ধি কৰিব অনুভৱ কৰিব ঈশ্বৰ কৃষ্ণৰ যিখিনি আত্মিক শক্তি আছে সেই শক্তিখিনি তেওঁ তাত পজিটিভ তাৰ পজিটিভিটিটো বহুত বাঢ়ি গুচি যায় আৰু কি হয় এইবিলাক মানুহৰ ৰোগ ব্যাধি অপায় অমংগল তেওঁৰ ওচৰলৈতো নাহেই তেওঁ যদি বেলেগৰ তালৈ যায় তাৰো দূৰ হৈ যায় কিয় দিছে সূত্ৰদেৱৰ ওচৰলৈ কৃষ্ণ গৈ দেখুৱাইছে জনকৰ ওচৰলৈ ভগৱান কৃষ্ণ গৈ দেখুৱাইছে বোলে কিয় মই ঈশ্বৰ হয় কিন্তু তোমালোকৰ টকত থকা যিখন পবিত্ৰতা এই পবিত্ৰতা কোনকো লাগে ঈশ্বৰকো লাগে জীৱৰ লগত থকা পবিত্ৰতা কাৰণ কৃষ্ণ যোগেশ্বৰ নহয় জানো যোগেশ্বৰ মানে যোগী কি যোগী মানে সাধনা সাধনা কাক লাগে সাধনা সাধকক লাগে গতিকে সাধনা কাক লাগে ভগৱান কৃষ্ণকো লাগে বোলে কিয় এই জগত ব্ৰহ্মাণ্ড সমস্তখিনি যদিও মই চলাই থাকোঁ মোৰ সাধনাৰ শক্তিকতক মই সক্ৰিয় কৰি ৰাখিবৰ কাৰণে শুদ্ধ জীৱ শুদ্ধ ভকত বৈষ্ণৱ এইবিলাকৰ সংগলৈ মই যাব লগা সেই কথাখিনিকে পদত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কৈছে এই ভকতে মোৰ হিন্দি জানিবা নিশ্চয় এই ভকত জনৰ জানা আমি সেই হৃদয় নাৰদক কৈছে এই বৈকুণ্ঠত মই নাথাকোঁ এই যোগী ৰহিয়া এৰি সমুদায় এ থাকো ভকতৰ কীৰ্তন চাই কৃষ্ণ ভাল স্থানত শুভ স্থানত তেওঁ কথা য'ত শ্ৰৱণ কীৰ্তন কৰা হয় সেই স্থানত আহি কি হয় বিৰাজ এতিয়া তাৰ নামৰ দেহাত্মা বিবেক তত্ত্ব জ্ঞান দেহাত্মা তত্ত্ব বিবেকৰ জ্ঞান যিটো আত্মিক তত্ত্ব সেই কথাটোকে কৈ দিয়া হৈছে গীতাৰ ত্ৰয়োদশ অধ্যায় ক্ষেত্ৰজ্ঞ বিভাগ যোগত দিয়া হৈছে সেইটো কাৰণে মই ক্ষেত্ৰজ্ঞ বিভাগ যোগে পাঠ কৰিছোঁ মাইনা জানিব লাগিব এইখিনি কথা এই ৰাম দেহ গোট ইটো যে বিশ্বতত্ত্ব মিলি ঐ হাংক জানিলে লোক ক্ষেত্ৰবিদ বুলি এ দেহে যাই জীৱ যদি ভৈলাই উপগত অতেবে চৈতন্য হোৱে এ মহদাদি তত্ত্ব দেহাত্মা তত্ত্ব জ্ঞান কোনে জানিব লাগিব অৰ্জুনে জানিব লাগিব কিয় অৰ্জুনে জানিব লাগিব কাৰণ অৰ্জুনৰ সাৰথি হ'ল কৃষ্ণ যি পৰমাত্মা কৃষ্ণক সাৰথি কৰি ল'ব পাৰিছে সি পৰমাত্মা কৃষ্ণৰ তত্ত্ব কথাখিনি পাবই কিয় পাব এইটো সৌভাগ্য ভগৱান কৃষ্ণ প্ৰাপ্ত কৰাইছে এইটো কাৰণে কৈছে যে তোমাৰ এই দেহটো যদিও পঞ্চভূতৰ এই দেহটো 24টা তত্ত্ব লৈ গঠিত বস্তু বুলি কোৱা নাই তত্ত্ব বুলি কৈছে থিয়ৰিটোত কি থাকে থিয়ৰিটোত এটা আনলিমিটেড তাত মানে নলেজ যিটো কোনো বুজি জানি বুজি শেষ কৰি দিবগৈ নোৱাৰে মানুহৰ দেহাটোক লৈ আজি চিকিৎসা শাস্ত্ৰতে ইমান দিনে গৱেষণা চলি আছে গৱেষণাৰ অন্ত হৈছে জানো নাই হোৱা মানে বাৰু 24 তত্ত্ব বোলে কি মোৰ ভগৱান কৃষ্ণৰ এইবিলাক অস্তিত্ব এই তত্ত্ববোধটো সেই অৰ্জুন তোমাৰ যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে তুমি আনন্দিত হ'ব যুদ্ধ জয়ৰ কথাটোতো অৰ্জুনে পাহৰিয়ে থাকিব জয় হ'ব পৰাজয় হ'ব এইখিনি কথা আৰু অৰ্জুনৰ মনত নাই অৰ্জুনে কেতিয়া জানিবলৈ লাগে কিহৰ বিষয়ে দেহাত্মা তত্ত্ব জ্ঞান দেহ আত্মা তত্ত্ব জ্ঞান
সেই গোটেই বস্তুটোকে একেলগে কি বুলি কৈছে গীতাৰ ত্ৰয়োদশ অধ্যায়ত ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ কি বুজিব লাগিব যে দেহে যায় জীৱ যদি ভুলে উপগত এটা নৰ দেহত যদি মূৰ অংশ এটা জীৱ যদি তাত প্ৰৱেশ হৈ যায় হয়নে সেই জীৱটোৰ লগত কি প্ৰৱেশ হ'ব লাগিব মই আত্মাতত্ত্ব তাত প্ৰৱেশ হৈ দিব লাগিব মই আত্মাতত্ত্বকে প্ৰৱেশ হৈ দিব লাগিব মই আত্মাতত্ত্ব তাত প্ৰৱেশ হৈ দিয়াৰ লগে লগে মোৰ লগত থকা 24টা বস্তু তাত এক হৈ যাব 24 তত্ত্ব বুলি কয় 24টো মেজিক নাম্বাৰ 2টো ছন্দ 4 অংকটো হ'ল ৰাহু চন্দ্ৰ আৰু ৰাহু 6 নম্বৰটো শুক্ৰ গম পাইছে নেব এতিয়া 4 বস্তু বুলি এটা আমাৰ বস্তু নাই জানো হা 4 বস্তু আছে আৰু 4 বস্তুৰ লগত দুটা বস্তু আছে এটা হ'ল জীৱ ইটো হ'ল ঈশ্বৰ এই গোটেই বস্তুখিনিক একেলগে 24 তত্ত্ব বুলি কোৱা হয় 24 তত্ত্বত পঞ্চভূত 3 অহংকাৰ পঞ্চ তন্মাত্ৰ এই গোটেই বস্তুখিনিক একেলগে লগ লগাই 24 তত্ত্ব বুলি ভাগ কৰি দেখুওৱা হৈছে কিন্তু তাৰ তাত্ত্বিক অনুভৱটো যিটো সেই অনুভৱটো ক'ত কৰি দেখুওৱা হৈছে গীতাত কৰি দেখুওৱা হৈছে এই 3 গুণে থাকি কৰ্মে দিয় প্ৰৱৰ্তয় হে মিছা অহংকাৰে জীৱ এটাতে বদ্ধ হয় মোৰ কি মোৰ আত্মাটো মই সদায় সকলোবিলাক বিকাৰৰ পৰা মুক্ত কৰি ৰাখিলেও মোৰ আত্মাটো যেতিয়া জীৱত গৈ লগ লাগি যাব পৰা আৰু অপৰা দুই প্ৰকৃতিত মই 3টা গুণ দি দিম এই 3টা গুণেই হ'ল কি এই 3টা গুণেই হ'ল অহংকাৰ এই 3টা অহংকাৰক একেলগে কি বুলি কোৱা হয় এই 3টা অহংকাৰক একেলগে কোৱা হয় মহত্ব বুলি এই যে ক'লে দেহাত্মা বিবেক বুলি তত্ত্ব বুলি মহত্ব বুলি যে এটা বস্তু ক'লে 3টা অহংকাৰৰ লগত জীৱ আৰু ঈশ্বৰ একেলগে লগ হোৱাৰ যিটো গুণ সেই গুণটো কি বুলি কৈছে সেইটো কৈছে মহত্ব এই কথাখিনি খুব ধীৰ স্থিৰ হেৰি কৰিব লাগিব মানে অত্যন্ত জটিল আৰু জানিবও লাগে খুব আনন্দও লাগে কথাকেইটা জানিলে তে কি বুলি কৈছে মিছা অহংকাৰে জীৱে তাতে বদ্ধ হয় মই বান্ধি পেলাওঁ জীৱটোক কিহত বান্ধি পেলাওঁ 3টা মিছা বস্তুত বান্ধি পেলাওঁ এই মিছা বস্তু 3টা কি বোলে মই দি পঠিয়া অহংকাৰ কেনেকৈ দিওঁ বোলে এই জীৱটোক মই অহংকাৰ নিদিলে কি বৰ্তি থাকিব নোৱাৰিব এনে অহংকাৰটো বেলেন্স কৰি ৰাখিবৰ কাৰণে মই আত্মপ্ৰকাশ কৰিছোঁ কি ৰূপত গীতা ৰূপত ভাগৱত এই বস্তুকেইটাক যদি জানি পেলাই যদি অনুশীলন কৰে তেতিয়া অহংকাৰটো কি হৈ থাকিব বেলেন্স হৈ থাকিব ভাৰসাম্য হৈ থাকিব সি চঞ্চল নহয় অস্থিৰ নহয় ভাগি নপৰে সদায় আনন্দিত হৈ থাকিব তো অৰ্জুনক কি বুলি কৈছে হে তত্ত্বমসি বাক্য জীৱ হে ঈশ্বৰক কয় ঐ এহি মতে জীৱ বন্ধ হে ৰাম জীৱ পৰমাত্মা বেদে কনিৰপয় বেদে কি বুলি কৈছে যে জীৱ আৰু পৰমাত্মা একেই এতিয়া বেদ মানে কি বেদ মানে 4 বেদৰ কথা কোৱা নাই বেদ মানে জ্ঞান তোমাৰ যিটো আত্মিক জ্ঞান এই আত্মিক জ্ঞান যে তোমাক জনাব বিচাৰিছে অৰ্জুনক কি বুলি জানিব বিচাৰিছে যে জীৱ আৰু ঈশ্বৰ একেই মানে তত্ত্বভেদ কৰিবলৈ দেহাত্ম তত্ত্ব জ্ঞানটো লাভ কৰিব লাগিব যে সেইটো কাৰণে এই কথাকেইটা কৈছে দেই হে ৰাম তত্ত্বমসি বাক্য জীৱ ঈশ্বৰক কয় হে অৰ্জুন তত্ত্ব অৰ্থত ৰহস্য অৰ্থত আচলতে মই আৰু মোৰ জীৱ একেই বুলি কোৱা হয় বোলে কিয় একেই বুলি কোৱা হয় যে মোৰ অধিষ্ঠান হ'ল সেই জীৱ মই জীৱত অধিষ্ঠান হৈ দিওঁ চৈতন্য শক্তি সেইটো কাৰণে জীৱত আৰু মোৰ মাজত পাৰ্থক্য নাইকিয়া হৈ যায় কেনেকৈ পাৰ্থক্য নাইকিয়া হৈ যায় জুইত যেতিয়া কমাৰে সোণটুকুৰা যেতিয়া দি দিয়ে সোণটুকুৰা এটা সময়ত কি হৈ যায় ৰঙা হৈ হৈ কি অগ্নি হৈ যায় সোণ বুলি কোনো ধৰিব নোৱাৰে তাক পানীত জুবিয়াই নিদিয়ালৈকে গৰম কৰি থকাৰ লগে লগে সি কি হৈ যায় সি জুই হৈ যায় অগ্নি হৈ যায় অৰ্জুনক ভগৱান কৃষ্ণই কৈছে তত্ত্ব অৰ্থত তুমি বুজি লোৱা মই যিদৰে অগ্নি তোমাৰ লগত চালিকা শক্তি হৈ মই আছো এই জীৱ আৰু মই এক হৈ আছো সেইটো কাৰণে তত্ত্ব অৰ্থত
তাত্ত্বিক অৰ্থত জীৱকেই মই বা ঈশ্বৰ বুলি ক'ব বিচাৰে কিন্তু জীৱ কি জীৱ পঢ়া প্ৰকৃতিহে কৃষ্ণ হে ৰাম এই মতে জীৱবধ কহিলো প্ৰকাৰ ও যেন মতে মুক্ত হয় কহো পুনবাৰ মই তোমাক জীৱ কেনেকে বদ্ধ হৈ যায় বন্দী হৈ যায় কৰ্মবন্ধনত পৰি যায় সেইটো কলো কি বুলি কলো যে মোৰ তিনিটা অহংকাৰ আছে বেয়া বস্তু এইকেইটাৰ যোগেদি মই জীৱক বান্ধো অৰ্জুনকো কি কৈছে যে জীৱক খুলি দিয়া ৰাস্তাটো দেখুৱাই দিব লাগিব এতিয়া মই তোমাক ক্ষেত্ৰজ্ঞ বিভাগ যুগত বদ্ধ জীৱবিলাকক কেনেকে মুক্ত কৰি দিব পাৰি মই আৰু জীৱ কেনেকে এক কৰি দিব পাৰি মই তোমাক এতিয়া শিকাম তাক কৰ্ম বুলি যি কৰ্মত বন্ধনোহে তাক বিদ্যা বুলি যিটো নিবৃত্তিক কহে হে অৰ্জুন সাধাৰণ কৰ্ম বুলিয়ে কয় এইটো অৰ্থত কৈ যে তৃতীয় অধ্যায়ত কৰ্মযোগৰ কথা কৈ আহিলে যে তৃতীয় অধ্যায়ত কৰ্মযোগৰ কথাখিনি কৈ অহাৰ কাৰণে ইয়াত সেই কৰ্মযোগৰ কথাটোহে ইয়াত কৈছে তৃতীয় অধ্যায় কৰ্মযোগত অৰ্জুনক কৃষ্ণই কি বুলি ক'লে যে তুমি কৰ্তা নহয় তুমি কাৰণো নহয় তুমি কাৰকো নহয় তুমি কি তুমি নিমিত্ত তোমাৰ যিখিনি কৰাই আছো কৰ্তা মই তোমাৰ যিখিনি হৈ আছে হোৱাই থকা কিমান মই অৰ্জুনে ক'লে তেতিয়াহ'লে মই কি কৰিম মোৰ কামেই নাই একোৱেই নাই তুমি সমস্ত কৰ্ম কৰিবা কিন্তু কৰ্ম মই কৰিছো বুলি কৰিবা মানে তুমি নিজে কৰিছো বুলি নকৰিবা কৰ্মৰ পৰা যিটো ফল উৎপত্তি হ'ব এই ফলটো তুমি এনেকৈ চাই নাথাকিবা বোলে কিয় যদি মুঠ অৰ্পণা কৰি শ্ৰদ্ধা আৰু ভক্তি ভাৱেৰে যদি তুমি কৰ্ম কৰিছা সেই কৰ্মই তোমালৈ কুফল আনিব মংগল আনিব ই কেতিয়াও অমংগল নানে আৰু কৰ্ম যেতিয়া ঈশ্বৰ কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে জগতৰ সন্তুষ্টিৰ কাৰণে জীৱৰ সন্তুষ্টিৰ কাৰণে যেতিয়া তুমি জীৱ কৰিবা কৰ্ম কৰিবা তাত তোমাৰ কোনো ফলৰ আশা নাথাকে মাইনা এতিয়া দুটাকে কুকুৰ পুহিছে সদায় খুৱাই আছে ৰাখি আছে হয় নে নহয় সেইটো কিবা লাভ কৰি দিব বুলি ৰাখিছে নেকি জীৱ প্ৰেম জীৱ প্ৰেম সেইটো একো দিব নালাগে ভাল পাব তাৰ পৰা কিবা এটা বিচৰা কোনো প্ৰয়োজন নাই আৰু তুমি যদি ভাল কৰ্ম কৰিছা যদি তুমি জীৱক প্ৰেম কৰিছা দয়া কৰিছা তেতিয়াহ'লে তাৰ পৰা তোমাৰ ভালেই প্ৰাপ্তি হ'ব বেয়া কিয় প্ৰাপ্তি হ'ব গীতাৰ সেই কথাটোকে ক'লে যে তুমি কৰ্ম কৰা কিন্তু কৰ্মটোত বদ্ধ নহবা বান খাই নাযাবা তুমি কৰা কৰ্মটা তুমি কি হ'বা তুমি যিটো কৰ্ম কৰিলা এই কৰ্মই তোমাক মুক্ত কৰি দিব লাগিব খুলি দিব লাগিব কিয় বা খুলি দিব লাগিব কৰ্মৰ যিটো বন্ধন আছে সেই বন্ধন তোমাক খুলি দিব লাগিব অৰ্জুনে সুধিছে যে কেনেকে মই ফুল কাম আৰে কৰ্মটো তুমি মোটেই অৰ্পণা কৰিলা বোলে হয় আৰু তাৰ পৰা কি পালো কি নাপালো তাত ফল বাঞ্ছা কৰিবলৈ তুমিতো মোট অৰ্পণা কৰা ভুল হ'ব মোক তুমি গোটেইখিনি অৰ্পণা কৰি দি দিয়াৰ পাছত মই তাৰ পৰা কি পালো এইটো যদি প্ৰশ্ন কৰা তেতিয়াহ'লে তুমি মোক অৰ্পণা ভালকে কৰা নাই ফল বাঞ্ছা কৰিলেতো কৰ্মটো তোমাৰে হৈ থাকিব কাৰণ তোমাৰ বস্তুতে তুমি কিবা এটা বিচাৰিব পাৰা মোক কৃষ্ণ অৰ্পণা কৰি তুমি কৰ্ম কৰি দিলা তাৰ পাছত যদি তুমি আকৌ ফল বিচাৰিছা তাহলে মোক অৰ্পণা হোৱা নাই কৰ্মযোগে কি কৈছে কৰ্ম তুমি সকলো কৰা সৎ কৰ্ম কৰা শুদ্ধ কৰ্ম কৰা ভাল কৰ্ম কৰা ঈশ্বৰক চিন্তা কৰি ঈশ্বৰক অৰ্পণা কৰি কৰা বোলে কি হ'ব তাৰ পৰা তুমি একো বিচাৰিব নালাগে তো গীতাতে কৈছে এইটো কথা যে অন্য দেৱ দেৱীবিলাকে খুজিলেহে ফল দিয়ে কৃষ্ণ কি বুলি কৈছে বোলে মোক খুজিব নালাগে মই অন্তত যাম ময়েই একমাত্ৰ ঈশ্বৰ যিজনে নিবিচাৰিলে দিছে হে ৰাম নিবৃত্তিক কৰি এৰি কৰ্ম এইটো কৈছে দেই হে ৰাম তাক বিদ্যা বুলি যিটো নিবৃত্তিক কহে সেইটোহে আত্মবিদ্যা বিদ্যা মানে তত্ত্ব অৰ্থত কৈছে দেই যে সেইটোহে আত্মবিদ্যা ঈশ্বৰ বিদ্যা মোৰ বিদ্যা বোলে কি যিটো বিদ্যাই কাকো নেবান্ধে যিটো বিদ্যাত কোনো জীৱৰ বন্ধন নহয় যিটো বিদ্যাৰ দ্বাৰা জীৱ বন্ধন মুক্ত হৈ যায় এতিয়া বন্ধন মুক্ত হৈ যায় বিদ্যাটো কি বুলি কৈছে নিবৃত্তি মাৰ্গ বুলি কৈছে বেদত দুটা মাৰ্গ আছে এটা হ'ল প্ৰবৃত্তি মাৰ্গ এটা হ'ল নিবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গৰ ৰহস্যটো হ'ল গীতা শাস্ত্ৰ প্ৰবৃত্তি নিবৃত্তি দুটা বস্তু আছে হয়নে সেইটো কাৰণে এটা হ'ল কৰ্ম মাৰ্গ আৰু ইটো হ'ল কি এটা হ'ল জ্ঞান মাৰ্গ আৰু ইটো কি ইটো হ'ল ভক্তি মাৰ্গ গীতা ভক্তি মাৰ্গৰ শাস্ত্ৰ এইটো নিবৃত্তি মাৰ্গৰ কথাখিনি যেতিয়া ক'লে এই শাস্ত্ৰ কপহিয়া জ্ঞান ভক্তি নাহি যাৰ
অপহিয়া পণ্ডিত নোহে যেন শিল্পকাৰ পঢ়িলে বস্তুক জানি হুৱে শুদ্ধ চিত পঢ়িবাগ লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত অৰ্জুনক কি বুলি কৈছে যে হে অৰ্জুন শাস্ত্ৰক পঢ়ি তুমি তোমাৰ জ্ঞানেৰে সৈতে পোহৰ হ'বলৈ যত্ন কৰিবা শাস্ত্ৰ পঢ়ি তুমি পণ্ডিত হ'বলৈ যত্ন কৰিব নালাগে পাণ্ডিতলিটো কি অহংকাৰ শাস্ত্ৰটো পঢ়িব লাগে তুমি নিজে আনন্দিত হ'ব কিবা কথা এটা পঢ়িলে জানিলে বুজিলে আমাৰ মনত আনন্দ নালাগে সেই আনন্দটোহে ঈশ্বৰ আছে মই বহুত জানো বুলি যদি কেনেবাকৈ অহংকাৰ আহি গ'ল তাত অনিষ্ট আছে কাৰণ অহংকাৰটো অবিদ্যা অহংকাৰৰ পৰা মুক্ত হৈ যাব পৰাটো গীতা শাস্ত্ৰই কি বুলি কৈছে যে সেইটো মোৰ আত্মবিদ্যা আত্মবিদ্যাৰ লগতে তোমাক কি লাগিব যে মোৰ ভক্তি লাগিব বোলে ভক্তি কি ভক্তি এনেকুৱা এটা বস্তু যিটো বস্তুৱে কেতিয়াও এটা অনিষ্ট কৰিব নোৱাৰে ভক্তি এনেকুৱা এটা শুদ্ধ বস্তু যে যিটোৱে সকলোকে সদায় আনন্দই দিয়ে সেইটো কাৰণে কি বুলি কৈছে যে তুমি নিবৃত্তি অৰ্থাৎ মোৰ যিটো আত্মতত্ত্ব ঈশ্বৰ তত্ত্ব এই নিবৃত্তি মাৰ্গৰ ঈশ্বৰ তত্ত্বৰ মাৰ্গৰ কথাখিনি তুমি বুজিবলৈ যত্ন কৰা শিকিবলৈ যত্ন কৰা কাৰ কাৰণে তোমাৰ নিজৰ কুশলৰ কাৰণে এইবিলাক জানি বুজি তুমি পণ্ডিত হ'বলৈ শাস্ত্ৰ শিকিব নালাগে তো পাণ্ডিত্যৰ প্ৰয়োজন নাই কিহৰ প্ৰয়োজন আছে সেই কথাখিনি পঢ়ি জানি বুজি তোমাৰ নিজৰ অনুভৱৰহে প্ৰয়োজন আছে সেইটো কাৰণে গীতা হওক ভাগৱত হওক কীৰ্তন দশম ঘোষা হওক এই শাস্ত্ৰবিলাক পঢ়িলে মানুহৰ মনটো শান্ত হয় অন্তৰখন নিৰ্মল হয় আৰু কি হয় ঈশ্বৰৰ সান্নিধ্য লাভ কৰা যায় কিয় ঈশ্বৰৰ সান্নিধ্য লাভ কৰা যায় যে ভগৱানত সমৰ্পিত হোৱাৰ পাছত মানুহৰ মনত এনেকুৱা এটা শুদ্ধ ভাৱ জাগ্ৰত হয় যে মোৰ একো প্ৰয়োজন নাই যে মই কি লৈনো অহংকাৰ কৰিম এই পৃথিৱীখনতনো মই কি থৈ যাম বা মই কি লৈ যাম হয়নে এই অনুভৱবিলাক আমাৰ আহি যায় তেতিয়া কি হয় মানুহৰ ক্ৰোধ হওক অহংকাৰ হওক জেদ হওক এই ভাৱবিলাক লাহে লাহে কমি যায় এইটো অনুশীলন কৰিবলৈ হ'লে সেইটো কাৰণে গীতা ভাগৱত শিকিব লাগিব কাৰণ এই শাস্ত্ৰবিলাকত শব্দৰ যোগেদি জ্ঞানৰ যোগেদি আমাক সেই বস্তুখিনি বৰ ভালদৰে ল'বৰ কাৰণে আমাক এটা উপায় দিছে এই বিষয়ক নিৰোধিলা ইন্দ্ৰী বুদ্ধিমন একান্ত বিশ্বাস কৰি ভজে নাৰায়ণ পবিত্ৰিক এৰি কৰ্ম কৰে নিবৃত্তি ঈশ্বৰে বিশ্বাস সেহিহে পণ্ডিত অৰ্জুন তুমি মানুহৰ ওচৰত পণ্ডিত হোৱাটো মোক নালাগে তুমি কাৰ ওচৰত পণ্ডিত হ'ব লাগিব মই ঈশ্বৰ কৃষ্ণ মোৰ ওচৰত তুমি পণ্ডিত হ'ব লাগিব কৃষ্ণ কি কৃষ্ণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সকলো জানে সকলো তেওঁ তাৰ মালিক মানে ইমানখিনি জনাৰ পাছতো যদি কৃষ্ণক নাজানিলে তেতিয়াহ'লে অজ্ঞান সকলো শাস্ত্ৰ অধ্যয়ন কৰিও যদি ঈশ্বৰক নাজানিলে তেতিয়াহ'লে কি অজ্ঞান এইটো কাৰণে বিশ্বৰ ইতিহাস কোন এটা মানে 14টা খণ্ডত যেতিয়া বিশ্বৰ ইতিহাস লিখিছিল বিশ্বৰ ইতিহাস লিখোঁতে তেতিয়া তেওঁ মানৱ জাতিৰ ক্ৰম বিকাশ মানৱ জাতিৰ গতি ধাৰা গোটেই বস্তুবিলাক তেওঁ পুংখানুপুংখভাৱে মানৱ সভ্যতাৰ গোটেই কথাখিনি তেওঁ লিখি শেষ কৰাৰ পাছত সমাপ্তিত তেওঁ এটা কথা লিখিছে বৰ হিষ্ট্ৰী যে মই বিশ্বৰ জনসাধাৰণৰ জীৱৰ মানৱৰ ইতিহাসৰ 14টা খণ্ড লিখাৰ পাছতো একবিংশ শতিকাৰ কাৰণে এই কিতাপখনৰ পৰা মই কি দি যাম মই এই কথাটো ভাবি চাইছিলোঁ মই এটা কথাই ভাবি চালো একবিংশ শতিকাত গোটেই বিশ্ব মানৱে জ্ঞান আহৰণৰ কাৰণে আৰু জানিবৰ কাৰণে বুজিবৰ কাৰণে ভাৰতৰ ওচৰলৈ যাব লাগিব ভাৰতত দুটা বস্তু আছে বুলি ক'লে কিতাপখনত শেষত লিখিছে তেখেতে যে ভাৰতত দুটা বস্তু আছে যে এটা হ'ল এখন সৰু গ্ৰন্থ শ্ৰীমদ ভগৱত গীতা আৰু অন্যটো হ'ল বেদান্ত বিচাৰ এই গীতা আৰু বেদান্ত বিচাৰ যেতিয়ালৈকে লাভ নহ'ব তেতিয়ালৈকে মানুহে কেতিয়াও একবিংশ শতিকাৰ এজন শুদ্ধ মানুহ হিচাপে নিজকে কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰিব
সেইটো কাৰণে ঈশ্বৰ মাৰ্গ, ভক্তি মাৰ্গ আৰু ঈশ্বৰৰ তত্ত্ব মাৰ্গ এই বস্তুকেইটা বেদান্ত বিচাৰ বা বেদান্ত দৰ্শন আৰু শ্ৰীমদ ভগৱত গীতাত আছে। 14টা খণ্ডত বিশ্বৰ বুৰঞ্জী লিখা মানুহজনে বিশ্বৰ মানৱ সভ্যতাক সচেতন, সক্ৰিয় আৰু আদৰ্শবাদী হ'বৰ কাৰণে ভাৰতৰ এইবিলাক বস্তুৰ ওচৰত সদায় আশ্ৰয় ল'বলৈ কৈছে। আমাৰ ঘৰতে থকা স্বত্বেও আমি ল'ব। হে ৰাম পবিত্ৰিক এৰি কৰ্ম হে কৰে নিবিত্ৰিক ঈশ্বৰে বিশ্বাস যাৰ হে পণ্ডিত এক ক্ষেত্ৰে বুলি দেহক যে কৰিলো হোৱাক এক ক্ষেত্ৰজ্ঞৰ মৰ্ম কহো এ শুনা মহাভা এ দেহ গোট জ্বৰ কিন্তু এ কৰ্ম কহো তাৰ ইনি সমজে নমতে এ হুঁয় বিকাৰ ঈৰ্ষা দেশ সুখ যে দেহত হে আছয় প্ৰকৃতি পুৰুষ যোগে হে যেন মত যেন মতে উত্তম মধ্যমকতহি হে স্থাৱৰ জংগম ৰূপে হে হুঁয়াই আছে ভি ক্ষেত্ৰজ্ঞৰ ঐশ্বৰ্য যে অচিন্ত্ৰ প্ৰভাৱ এ সংক্ষেপে কৰিব তাক মধ্যম পাণ্ডৱ। তোমাক মই দেহ ক্ষেত্ৰৰ বিষয়টো ক'লোৱেই, কিন্তু এতিয়া মই তোমাৰ জীৱ ক্ষেত্ৰৰ বিষয়ে কওঁ, যিটো ক্ষেত্ৰজ্ঞ। অৰ্জুন, এই ক্ষেত্ৰজ্ঞ বা জীৱৰ জ্ঞানটো যদি তোমাৰ লাভ নহয়, তেতিয়াহ'লে তুমি প্ৰবৃত্তি নিবৃত্তি বস্তুবিলাক ভালকৈ বুজি নাপাবা। তোমাক যে তুমি সম্পূৰ্ণ অহংকাৰ আৰু বন্ধনৰ পৰা মুক্ত হৈ যাব লাগিব বুলি যে মই তোমাক প্ৰস্তাৱটো দিলো, এই প্ৰস্তাৱটো সফল কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব? এই ক্ষেত্ৰজ্ঞ বস্তুটোৰ বিষয়ে তুমি গভীৰকৈ জানিব লাগিব। হে ৰাম তাকো তুমি হেন যদি হে ভোলা ধনঞ্জয় হে তুমি অল্প কহাতে বে হে বহু কোনে কয় হে বশিষ্ঠাদি ঋষিগণে কহয় বিস্তৰ ধ্যান ধাৰণাতে যে ৰাজ্য পুৰুষ নিত্য নৈমিত্তিক নানা দেৱতাৰ ভেদ এ পূজা বিধি ভাবে যে বিস্তৰ কহেবে ব্ৰহ্মসূত্ৰ ব্ৰহ্ম কয় যে এ বুজাৱে সাক্ষাৎ যদি ব্ৰহ্ম নাহি প্ৰাণী কাত হন্তে যাত কাৰণ নৈ ভুলতাৰ কাৰ্যনোহে সত্য যেন কুম্ভকাৰ বিনে ঘট পাইবা কৈত ব্ৰহ্মপদে স্বৰূপ ব্ৰহ্মক লক্ষী কয় অসন্ত বস্তুত প্ৰভু অসন্ত বস্তুত সন্ত কভু জাত নোহে সন্ত ৰূপ প্ৰকাশিত আশ্ৰয় জগত জগত কাৰণ ব্ৰহ্ম আশ্ৰয় পূৰ্ব এইমতে বিস্তৰ কহিলা পূৰ্বতৰ মই পুনু অল্প কৰি কহিলো সাম্প্ৰ পৃথিৱী তেজ বায়ু আকাশ অপৰ ৰূপৰ সগন স্পৰ্শ শব্দ তন্মাত্ৰ জ্ঞানন্দিয় কৰ্মেন্দ্ৰিয় মহদ অহংকাৰ মন বুদ্ধি চেতন কৃতি নামতাৰ 24 তত্ত্বক জানা কহে ভূত গান সেব সবে কথাই ভৈলে তাৰ দেহ নাম। অৰ্জুন, মই তোমাক পঞ্চভূত পৃথিৱী, জল, অগ্নি, বায়ু, আকাশ, পঞ্চ তন্মাত্ৰ, ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ, তোমাৰ তিনিটা বস্তু, দুটা বস্তু জ্ঞানেন্দ্ৰিয়, তাতে পঞ্চম দশ ইন্দ্ৰিয়তে আছে জ্ঞানেন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয়। এই গোটেইবিলাকৰ মাজত
চাৰিটা বস্তু আছে মন চিত বুদ্ধি অহংকাৰ এই গোটেইখিনিক লগ লাগি একেলগে মই 24টা তত্ত্ব কৰিম অৰ্জুনক কৈছে এই 24টা তত্ত্ব তেতিয়ালৈকে তত্ত্ব ৰূপতে থাকিব যেতিয়ালৈকে ই ভূতত গৈ লগ নালাগিব ভূত মানে কি প্ৰকৃতি ভূতত গৈ 24টা তত্ত্ব যদি লগ হৈ যায় তেতিয়া কি হ'ব ই ব্ৰহ্ম ব্ৰহ্মতেই ব্ৰহ্ম উপজে ব্ৰহ্মতেই ব্ৰহ্ম উপজে ব্ৰহ্ম ঈশ্বৰময় এই তত্ত্ব জ্ঞানখিনিতো এখন শাস্ত্ৰই দি থৈছে অৰ্জুনক কৈছে কৃষ্ণ আৰু বেদেওতো গোটেই কথাখিনি ভালকে বুজাই কৈছে পৰাশ বশিষ্ঠ আদি ঋষিসকলেও ব্ৰহ্মসূত্ৰতে কথাখিনি কৈছে অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে ব্ৰহ্মসূত্ৰত যিখিনি কৈছে সেইখিনি মই কোৱা মই তোমাক এতিয়া সেইখিনি কথা ক'ত ক'ম মই মোৰ ভক্তি সূত্ৰ শ্ৰীমদ ভগৱত গীতাত ক'ম মই শ্ৰীমদ ভাগৱত গীতাত কোনখিনি কথা ক'ম যিখিনি কথা কোনেও কাকো কোনোদিন কোৱা নাই যিখিনি কথা কেৱল মইহে জানো বেলেগে নাজানে সেইটো কাৰণে মই দাপৰ ৰূপত তোমাক গীতা ক'বলৈ কৃষ্ণৰ অৱতাৰ লৈছো অৰ্জুনক ভগৱান কৃষ্ণ এই কথাখিনি কৈছে যে এই সুখ দুখ ঈৰ্ষা দেশ ভয় দেৱ ভয় এই সকলো মনৰ ধৰ্ম আত্মাৰ নহয় এই মনৰ ধৰ্ম কজিবে মানে আপোনাৰ আপোনাকো নজানয় এ থাকি অবিদ্ৰা এ মই সুখী দুখী বুলি কৰে অহংকাৰ এই মতে জীৱ বৰ্গ এনেৰাও এ সংসাৰ এই সংসাৰী হয় মুক্ত শুনা কহু কথা যিমতে ৰাৱে বন্ধ এ কহিনো ব্যৱস্থা ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে দেহ তত্ত্বলৈ অহাৰ লগে লগে জীৱৰ তত্ত্বলৈ অহাৰ লগে লগে ক্ষুধা তৃষ্ণা ভয় এইবিলাক জীৱৰ আহি যায় আৰু ইয়াৰ লগতে কি হৈ যায় মই পঞ্চপৰ্ব অবিদ্যা দি পঠাওঁ এই পঞ্চপৰ্ব অবিদ্যাৰ দ্বাৰা জীৱবিলাকে মোক পাহৰি যায়